আজি আমি নাজিৰা সমষ্টি যুৱ কংগ্ৰেছ আৰু স্থানীয় ৰাইজৰ উদ্যোগত আমি পথবোধ কাৰ্যসূচী হাতত লৈছোঁ। গতিকে এই গড়কাটনি বিভাগৰ কোনো কাম নাই। এটা নিষ্কৰ্মা নিদ্ৰামগ্ন গড়কাটনি বিভাগ, এখন নিষ্কৰ্মা প্ৰপাগেণ্ডা, মাত্ৰ উন্নয়নৰ প্ৰপাগেণ্ডা বিয়পোৱা চৰকাৰ। আপোনালোকে দেখিছে আজি আমি যিটো পথৰ ওপৰত থিয় হৈ আছোঁ, সেই ঐতিহ্যমণ্ডিত ধুদৰাণি নাজিৰা সমষ্টিৰ অত্যন্ত ব্যস্ততাপূৰ্ণ পথ এইটো। এই পথেদিয়ে নাজিৰা সমষ্টিৰ সকলো ৰাইজ অহা যোৱা কৰে, ছাত্ৰ ছাত্ৰী, ৰোগীয়া হওক, ব্যৱসায় বাণিজ্য চলে। কিন্তু এনে এটা গুৰুত্বপূৰ্ণ পথক আজি পৰ্যন্ত চৰকাৰে বা গড়কাটনি বিভাগ কি ব্যৱস্থা লৈছে আপোনালোকে দেখিছে। ইয়াৰ জনসাধাৰণে দুৰ্ঘটনাত পতিত হ'ব লগা হৈছে। আপোনালোকে প্ৰায় দেখি আছে, ছ'চিয়েল মিডিয়াত হওক, আপোনালোকৰ নিউজ চেনেলত হওক প্ৰায় দেখে। কিন্তু তথাপিতো গড়কাটনি বিভাগ আজিলৈকে গা লৰা নাই। সেইকাৰণে আমি অকল গড়কাটনি বিভাগৰ লগতে আমি চৰকাৰখনক আজি আমি গৰিহণা দিছোঁ। আৰু এটা কথা কি, চাওক, এই ৰাস্তাটোৱে নহয়, নাজিৰা সমষ্টিৰ প্ৰায়বিলাক ৰাস্তাতেই আজি অৱস্থা অত্যন্ত জৰাজীৰ্ণ আৰু শোচনীয়। কিন্তু আমাৰ ভাবিবলৈ বাধ্য হৈছোঁ যে কেৱল মাত্ৰ বিৰোধী দলৰ বিধায়ক থকাৰ বাবেই চৰকাৰখনে এনেধৰণে আমাক অৱহেলা কৰিছে নেকি, বা সমষ্টিটোত বিধায়কজনক হেয় প্ৰতিপন্ন কৰিবলৈ তেওঁলোকে এনেকুৱা ব্যৱস্থা লৈছে। আমাৰ মনত ভাৱ আহিছে। আপোনালোকে দেখে যে প্ৰায় 3 বছৰ আগতে অসম মালা অধীনৰ অধীনত এই ৰাস্তাটোৰ নিবিদা গ্ৰহণ হৈছে, অনুমোদন হৈছে। কিন্তু আজি পৰ্যন্ত একো ব্যৱস্থা লোৱা নাই। যদি কোনোবা ডাঙৰ নেতা মন্ত্ৰী আহে, তেওঁলোকে একে ৰাতিৰ ভিতৰতে 4-5 কিলোমিটাৰ ৰাস্তা বনোৱা নজীৰ আছে। কিন্তু জনসাধাৰণৰ কাৰণে তেওঁলোকৰ কাম কৰিবলগীয়া একো নাই নেকি? কেৱল মাত্ৰ নেতা মন্ত্ৰীৰ কাৰণে ৰাস্তা পথবোৰ লাগে নেকি? জনসাধাৰণৰ কি ভাল ৰাস্তা পথত যোৱাৰ অধিকাৰ নাই নেকি? গতিকে আমি এনে এখন দুমুখীয়া নীতি, কেৱল মাত্ৰ উন্নয়নৰ প্ৰপাগেণ্ডা বিয়পোৱা চৰকাৰক আমি সমূহ ৰাইজে গৰিহণা দিছোঁ আৰু হুঁচিয়াৰ কৰি দিছোঁ। অতি সোনকালে তৎকালীনভাৱে ধুদৰালি, নগাআলি, ৰহদৈআলি, ধুদৰালি সংযোগী বালিঘাটৰ পৰা কাটনি চেতিয়া সংযোগী আলি, এই ৰাস্তাকেইটা যদি ঠিক কৰি নিদিয়ে, তেন্তে কিন্তু অনাগত দিনত আমি আৰু জোৰদাৰ গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আমাক কিন্তু তেওঁলোকে ৰখাব নোৱাৰিব। সম্পূৰ্ণ তেওঁ মাত মাতিছে, তেওঁ শিল খননৰ ওপৰত মাত মাতিছে, নদী খননৰ ওপৰত। মাজতে আজি ৰাস্তা ঘাটৰ যি নদীত যিটো চিণ্ডিকেট ৰাজ চলিছিলে তাৰ বিষয়ে আপোনাৰ তেওঁ বিভিন্ন নিউজত বাইট দিছে আৰু তেওঁ নিজৰ ফেচবুক লাইভ যোগেও এইটো কথা কৈছে। আৰু আপোনালোকে যে এইটো কৈছে বিধায়কে একো কাম কৰে, এইটো সম্পূৰ্ণ 3 বছৰ আগতে অসম মালাৰ অধীনত এইবিলাক ৰাস্তা নিবিদা আৰু টেণ্ডাৰ হৈ গৈছে। টেণ্ডাৰ হৈ যোৱা, নিবিদা হৈ যোৱা ৰাস্তাকেইটাৰ যেতিয়া অসম চৰকাৰে কৰিব পৰা নাই, ইয়াত যে এটা চিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড এটা জড়িত আছে, ইয়াত যে কমিশ্যনৰ মাষ্টাৰ মাইণ্ড আৰু আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াক সেৱা প্ৰতিপন্ন কৰাৰ যে এটা মাষ্টাৰ মাইণ্ড চলিছে, সেয়া কিন্তু সম্পূৰ্ণৰূপে স্পষ্ট হৈ গৈছে। ধন্যবাদ।